বিটিআৰ নিৰ্বাচনলৈ বুলি ককালত টঙালি বান্ধিছে ইউপিপিএল দলে। উদালগুৰিৰ ধনশ্ৰীঘাটৰ ১ নম্বৰ দৰং বজাৰত ইউপিপিএলৰ বৃহৎ যোগদান কাৰ্যসূচী ৫ শতাধিক বিজেপি আৰু বিপিএফ কৰ্মী আনুষ্ঠানিকভাৱে যোগদান কৰে ইউপিপিএলত। যোগদান কাৰ্যসূচীত উপস্থিত থাকে ইউপিপিএলৰ জ্যেষ্ঠ নেতা ৰাজু ঢাকাল, উদালগুৰি জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক সবিন বসুমতাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আজি আমাৰ বৰজাৰ প্ৰাইমাৰীৰ পৰা ৫ শতাধিক বিজেপি আৰু বিপিএফৰ অলপ আছে কৰ্মীয়ে যোগদান কৰিছে আৰু বিজেপিৰ বহুত মানে পুৰণি কৰ্মী আমাৰ যেনেকৈ চন্দন পাল ডাঙৰীয়া আছে, লগত তেওঁৰ লগত আৰু মানে বহুজন বিজেপি পুৰণা কৰ্মী আৰু বিপিএফৰ ভোটাৰ্ছ বিজেপিৰ ভোটাৰ্ছ। তো প্ৰত্যেকজন মানুহে এইখিনি জেগাত আহি পেলাই যেতিয়া আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত BTCত কিভাৱে কাম হৈ আছে তেওঁলোকৰ ওচৰত যেতিয়া কোৱা হ'ল, আমি কণ্টিনিউ এইকেইদিন যেতিয়া মানুহখিনিক লগ পাই আছিলোঁ, মানুহখিনি আমি আমাৰ তাত নতুনকৈ সোমোৱাৰ পিছত আমি কাম কৰা আৰম্ভ কৰিছিলোঁ আৰু এইকেইদিন কাম কৰি পেলাই তেওঁলোকৰ লগত লগ ধৰি কথা পতাৰ পিছত এতিয়া বহুত মানুহ প্ৰমোদ বড়োৰ কামৰ প্ৰতি আকৃষ্ট হৈ পেলাই তেওঁলোকে এই যোগদান কৰিম বুলি আজি তেওঁলোকে ডেট ডিচাইড কৰি তেওঁলোকে যোগদান কৰিলে।